নমস্কাৰ আনকি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি খুবেই টেষ্টি ৰেচিপি এটা আপোনালোকলৈ লৈ আনিছো আশা কৰিছো আপোনালোকে ভাল পাব আজি বনাম বুলি ভাবিছো জলফাইৰ আচাৰ এইখিনি মই জলফাই সিজাই লৈছিলো কালিয়ে সিজাই থৈ দিছিলো আসলতে আৰু তাৰ পিছত ৰ'দত অকমান দি পেলাই পানীখিনি শুকুৱাই লৈছো এতিয়া হেকাৰণে অকমান ৰঙা পৰিছে জলফাই কেটা আপুনি দেখিবলৈ পাব কিন্তু আজি মই এতিয়া বনাবলৈ লৈছো কাৰণ জলফাইখিনি কেদিনমান হল আনি থোৱা বনোৱা হোৱা নাছিলে হেকাৰণে ভাবিলো আজিয়ে বনাই দিও নহলে জলফাইখিনি বেয়া হৈ যাব আৰু মোৰ চেনেলত জলফাইৰ আচাৰৰ ৰেচিপি ইতিমধ্যে দিয়া আছে আপোনালোকে চাব পাৰে কিন্তু তথাপিতো আজি মই আকৌ এবাৰ বনাম যেহেতু আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিলো এই ধৰণেও বনাব পাৰিব আচাৰ বনাবলৈ আমাক লাগিব অলপ মছলা গটিকে প্ৰথমতে মই মছলাখিনি ৰেডি কৰি লম মছলা আমাক কি লাগিব আপোনালোকক দেখাই আছো ইয়াত মই কেৰাহী এটা গৰম কৰি ললো কেৰাহী গৰম হৈ গৈছে ইয়াত মই দিছো এয়া এচামুচ গোটা জিৰা আপুনি সোৱাদ অনুসৰি মছলাৰ পৰিমাণটো দিব পাৰে তাৰ পিছত দিছো এচামুচ গোটা ধনিয়া আৰু দিছো এচামুচ বগা সৰিয়হ এচামুচ আজৱাইন আৰু দুচামুচ চফ দি দিম বাকি মছলাতকৈ চফৰ পৰিমাণটো অলপ বেছিকৈ দিছো তেতিয়া সোৱাদটো বহুত ভাল হয় আৰু লগতে তিনিটা শুকান জলকীয়া দি দিছো এই মছলাখিনি এতিয়া অলপ শুকানে ভাজি লম 4-5 মিনিট মান সময় অলপ কেঁচা ভাৱটো আঁতৰি যোৱালৈকে এনেকৈ শুকানে ভাজি ল'ব আৰু জুইটো লো মিডিয়ামত ৰাখিব বেছি বঢ়াই দিব নালাগে আৰু ইয়াত মই এচামুচ কালজিৰা দি দিছো মছলাখিনি আপোনালোকে পছন্দ মতে দিব পাৰে কিন্তু এই ধৰণে আচাৰত মছলা বনাই দিলে খাবলৈ খুব টেষ্টি হয় আচাৰৰ সোৱাদটো বহুত টেষ্টি হয় মোৰ আগৰ আচাৰৰ ৰেচিপি চাই আপোনালোকে বহুতে কমেন্ট কৰিছে বনোৱা বুলি আৰু ভাল পোৱা বুলি সকলোৱে ভাল পাইছে হেয়া জানি মোৰ খুব ভাল লাগিছে আৰু তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো আপোনালোকে মোৰ ৰেচিপি ভিডিওটো চাই আচাৰ বনাইছে খাইছে সকলোকে খুৱাইছে বুলি জানি খুব ভাল লাগিছে বহুত ধুনিয়া ধুনিয়া ভাল ভাল কমেন্টস পাইছো এনেকৈ আপোনালোকৰ মৰম আশীৰ্বাদ দি যাব আৰু ৰেচিপিবোৰ চাই বনাই থাকিব একেই ধৰণে এই আচাৰৰ ৰেচিপিটো আপোনালোকে চাই বনাব পাৰে মছলাখিনি আমাৰ শুকানে ভাজি লোৱা হৈ গল ইয়াৰে কেঁচা ভাৱটো আঁতৰিছে কিন্তু আপুনি মন কৰিব বহু বেছি সময় মছলাখিনি নাভাজিব বেছি সময় ভাজিলে কেতিয়াবা তিতা হয় মানে কমেও 4-5 মিনিট মান সময় ভাজিলেই হৈ যায় তেতিয়া গ্ৰাইণ্ড কৰিবলৈ সুবিধা হয় এতিয়া মই গ্ৰাইণ্ডাৰ জাৰ এটা লৈছো তেতিয়া ইয়াত মই গ্ৰাইণ্ডাৰ জাৰত এই মছলাখিনি ঢালি দিম আৰু এইখিনি এতিয়া ভালদৰে গ্ৰাইণ্ড কৰি লম এতিয়া জলফাইখিনি মই প্লেট এখনত নমাই লৈছো আৰু যেহেতু এইখিনি সিজাই লৈ পানীখিনি ভালদৰে নিগৰাই লৈছো পানীখিনি শুকাই গৈছে এতিয়া এইখিনি পিটিকি লম ভালকৈ পিটিকি লব আপুনি বিচাৰিলে এই ধৰণে গোটা কৰিও বনাব পাৰে কিন্তু পিটিকি ললে আচাৰটো খাবলৈ বেছি ভাল হয় খাই বেছি ভাল লাগে জলফাইখিনি এতিয়া মই এনেকৈ পিটিকি লৈছো গুটিকেটা পেলাই নিদিও গুটিৰে হৈতে বনাম আৰু আমাক কিছুমান ইনগ্ৰেডিয়েন্টস লাগিব মই এটা এটা কৈ আছো এইখিনি গুটিখিনি পিটিকি লোৱা হৈ গল এতিয়া নেক্সট প্ৰসেছলৈ আগবাঢ়ো প্ৰসেছত আমি মিঠাতেল গৰম কৰিব লাগিব গতিকে কেৰাহীটোত মই মিঠাতেল দি দিছো আৰু যেহেতু আচাৰ হয় তেলৰ পৰিমাণটো অলপ সৰহকৈ দিলে বেছি ভাল হয় এটো আপুনি জলফাইৰ পৰিমাণ মতে আন্দাজ মতে তেলৰ পৰিমাণটো দি দিব এতিয়া তেলখিনি মিডিয়াম জুইত ৰাখি গৰম হ'বলৈ দিম ধোঁৱা ওলোৱালৈকে গৰম কৰি লম তেলখিনি গৰম হৈ গল এতিয়া ইয়াত মই অলপ ফুৰণ দিম তাৰ বাবে লৈছো অলপমান পাঁচফুৰণ আৰু দিছো দুখিলা তেজপাত আৰু দুটা শুকান জলকীয়া অলপ লৰাই দি ইয়াত মই লগে লগে দি দিম জলফাইখিনি সিজাই লৈ পিটিকি লোৱা জলফাইখিনি এতিয়া তেলত দি দিম সাৱধানে দিব এইখিনি দি দিলো এতিয়া ভালকৈ অলপ লৰাই দিম মিঠাতেল ব্যৱহাৰ কৰিলেও প্ৰিজাৰভেটিভৰ কাম কৰে বহুত দিন আচাৰখিনি ভালে থাকে এতিয়া ভালদৰে লৰাই দিছো চাৰিওফালে যেন তেলখিনি লাগি যায় এইখিনি এতিয়া এনেকৈ লো মিডিয়াম জুইত ৰাখি লাহে লাহে লৰাই থাকিম তাৰ পিছত ইয়াত মই দিম 2 চামুচ নিমখ সোৱাদ অনুসৰি নিমখৰ পৰিমাণটো দিব পাৰে কিন্তু আচাৰত নিমখৰ পৰিমাণটো অলপ বেছিকৈ দিলে ভাল হয় আৰু দিম এচামুচ হালধি গুড়ি ভালকৈ আকৌ এবাৰ মিক্স কৰিম এসব তেলখিনি অলপ এক্সট্ৰা হৈছে ইয়াত মই এতিয়া অলপমান কলা নিমখ দি দিম
কলা নিমখ দিলেও সোৱাদটো ভাল হয় এইকাৰণে দি দিছোঁ কিন্তু কলা নিমখ বা বগা নিমখ আপুনি সোৱাদ অনুসৰি দিব পাৰে পছন্দ মতে দিব পাৰে তাৰ পিছত ইয়াত মই দিম অলপ গুড় এয়া মই জলফাইৰ মিঠা আচাৰ বনাম গতিকে গুড় অলপ লৈছোঁ আৰু জলফাইতকৈ গুড়ৰ পৰিমাণটো কমকৈ লৈছোঁ মই আন্দাজ মতে লৈ লৈছোঁ আপুনি আন্দাজ মতে বা সোৱাদ অনুসৰি গুড়ৰ পৰিমাণটো ল'ব অলপ সৰুকৈ কাটি লৈছোঁ সোনকালে গলিব তেতিয়া আৰু গুড়ৰ হলনি আপুনি বিচাৰিলে চেনি দিব পাৰে কিন্তু চেনিতকৈ গুড় দি বনালে আচাৰৰ সোৱাদটো বেছি ভাল হয় এতিয়া গুড়খিনি ভালকৈ মিক্স কৰি দিম এতিয়া সোনকালে গলিব আৰু গুড়খিনি গলি যোৱালৈকে এনেকৈ লৰাই থাকিম অলপ আপুনি মিঠাটো টেষ্ট কৰিও চাব পাৰে যদি বিচাৰে আৰু অলপ গুড় বা চেনি দি দিব পাৰে এই আচাৰটো মোৰ খুবেই প্ৰিয় হয় মই বহুত ভাল পাওঁ আৰু মই আগতেও কৈছোঁ এইটো মোৰ মাহী আৰু মাৰ ৰেচিপি হয় মাহীহঁতে এনেকৈ বনায় ময়ো মা আৰু মাহীৰ পৰাই শিকিছোঁ প্ৰতিবাৰে জলফাইৰ এই মিঠা আচাৰ মই বনাওঁৱে এয়া চাওক জলফাইখিনি গলিছে লগতে গুড়খিনিও প্ৰায় সম্পূৰ্ণকৈ গলি গৈছে গুড়খিনি গলি নোযোৱালৈকে মই এই ধৰণে লৰাই আছোঁ লাহে লাহে লো মিডিয়াম জুইত ৰাখি এতিয়া আমাৰ জলফাইৰ আচাৰ প্ৰায় ৰেডি হৈছে কিন্তু শেষত আৰু এটা ইনগ্ৰেডিয়েন্ট দিম হেয়া হৈছে ৰেডি কৰি লোৱা মছলাখিনি গোটা মছলাখিনি গৰম কৰি লৈ গ্ৰাইণ্ড কৰি লৈছোঁ আৰু গুড়ি মছলা ৰেডি হৈ গ'ল গতিকে এতিয়া শেষত ইয়াত মই গুড়ি মছলাখিনি দি দিম শেষত দিলে বেছি ভাল হয় মছলাৰ গোন্ধটো থাকি যায় আৰু আচাৰৰ সোৱাদটো বহুত ভাল হয় গুড়ি মছলাৰ গোন্ধটো খুব ভাল লাগে আচাৰৰ সোৱাদটো দুগুণ বাঢ়ি যায় এতিয়া ভালদৰে এইখিনি আকৌ এবাৰ মিক্স কৰি দিম দেখিছেনে ইমান সহজতে আৰু বহু বেছি ইনগ্ৰেডিয়েন্টছো নালাগে কম সময়ৰ ভিতৰতে আমাৰ জলফাইৰ মিঠা আচাৰ টেষ্টি আচাৰ ৰেডি হৈ গ'ল ভাতৰ লগত ৰুটি লুচি পৰঠা আদিৰ লগত খাব পাৰে এয়া আমাৰ টেষ্টি ইয়াম্মি জলফাইৰ আচাৰ ৰেডি হৈ গ'ল মছলাখিনিও ভালকৈ মিক্স হৈ গৈছে দেখি খাওঁ লাগিছেনে বাৰু আপুনি কমেন্ট কৰক কেনেকুৱা পালে আজিৰ এই ৰেচিপিটো আৰু ভিডিঅ'টো নিশ্চয় লাইক কৰিব লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আচাৰখিনি আমাৰ ৰেডি হৈ গ'ল এচামুচ ভিনেগাৰ দি দিছোঁ এচামুচ বা দুচামুচ দিব পাৰে আৰু ভিনেগাৰৰ হলনি আপুনি নেমু টেঙাৰ ৰস দিব পাৰে তেতিয়া বহু দিনলৈ আচাৰখিনি ভালে থাকে এতিয়া গেছৰ জুইটো অফ কৰি দিম আৰু আচাৰখিনি মই কেৰাহীৰ পৰা লগে লগে গৰমে কাছৰ বাটি এটাত নমাই থৈ দিম আৰু সম্পূৰ্ণকৈ ঠাণ্ডা হ'লে আচাৰখিনি কাছৰ বটল এটাত ভৰাই থৈ দিম এতিয়া গৰমে বাটিটোত নমাই থৈ দিম আৰু ঠাণ্ডা হ'বলৈ থৈ দিম এই ধৰণে আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব নিশ্চয় বহুত ভাল পাব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আজিৰ এই ৰেচিপিটো কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব